গঢ়াৰ চন সেই বছৰতেই ৰঙামাটিত কেঁচামাটিৰ সুগন্ধি ঢালি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে ভোলাগুৰি চাহ বাগিচাত সতী জয়মতীক যেন পুনৰ উজ্জীৱিত কৰিলে। এদিন জয়মতী বোলছবি সম্পূৰ্ণ হ'ল। 1935 চনৰ 10 মাৰ্চত কলিকতাৰ ৰৌনক চিনেমা হলত জয়মতীয়ে মুক্তি লাভ কৰিলে। তাৰ 10টা দিনৰ পিছত উজান বজাৰৰ থিয়েটাৰ হলত গুৱাহাটীৰ দৰ্শকে প্ৰত্যক্ষ কৰিলে জয়মতী। জয়মতীৰ ত্যাগক যেন আন এক মাত্ৰা দি ত্যাগকেই মহিয়ান কৰিলে আন এক চৰিত্ৰই। সেই চৰিত্ৰ ডালিমী। নগা পাহাৰত লুকাই থকা গদাপানীক আশ্ৰয় দি ডালিমীয়ে দেখুৱালে আন এক ত্যাগৰ মহিমা। গদাপানীৰ প্ৰতি ডালিমীৰ সহজ আবদাৰ। ল'ৰা বুঢ়া কাক কয়, ডালিমী নুবুজে তাক। পৰ্বতে হাঁহে, নৈয়ে নাচে, উৰিছে পখিলা ৰেজা। জয়মতীৰ গীত সজাইছিল জ্যোতিয়ে নিজেই। ইমান কোমল। একমাত্ৰ জয়মতীয়ে নহয়, জয়মতী নিৰ্মাণ কৰি আৰ্থিকভাৱে বহু লোকচানৰ সন্মুখীন হোৱা জ্যোতি কিন্তু ৰৈ থকা নাছিল। 1939 চনত এইজন শিল্পীয়ে নিৰ্মাণ কৰি উলিয়ালে দ্বিতীয়খন অসমীয়া কথাছবি ইন্দ্ৰ আৰু মালতী। এই দুই চৰিত্ৰৰ মাজৰ প্ৰেম। ইয়াতো জ্যোতিৰ গীতৰ সুৰে মোহিত কৰিছিল শ্ৰোতা দৰ্শকক। আজিও চিৰনতুন হৈ থকা সেই গীতত মুক্ত হৈ উঠিছিল প্ৰেম। মোৰে মন বনতে তই কি বাঁহী বজালি। তৃতীয়খন অসমীয়া কথাছবি আছিল মনোমতী। ৰোহিণী কুমাৰ বৰুৱাই প্ৰযোজনা আৰু পৰিচালনা কৰি উলিওৱা এই কথাছবিৰ কাহিনী আছিল উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ।
বৰদলৈৰ একে নামৰ উপন্যাসৰ আধাৰত বৰুৱাই নিৰ্মাণ কৰিছিল মনোমন্দিৰ। 1947 চন দেশে স্বাধীনতা লাভ কৰাৰ 2-3 মাহ পূৰ্বে মুক্তি পাইছিল কমল নাৰায়ণ চৌধুৰীৰ বদন বৰফুকন আৰু গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰূপহী। 47 24 মাৰ্চত কলিকতাৰ পূৰবী হলত মুক্তি লাভ কৰা বদন বৰফুকনৰ জৰিয়তে কুটিল ৰাজনীতিৰ এখন জিয়া ছবি স্পষ্ট ৰূপত দাঙি ধৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। সোণাৰীৰ সোণালী পাম গীতিকবিৰ এই বিশাল আৱাস চৌহদতেই ভূমিষ্ঠ হৈছিল ৰূপহী। ৰূপহীত আনন্দ মহন্তৰ চৰিত্ৰত নিজেই অভিনয় কৰা পৰিচালক গীতিকবিয়ে নিজৰ কণ্ঠেৰে নিগৰাইছিল উজু আহা আই মাতৃৰ চৰণ কমল। পুজো আহা আই মাতৃ চরণ কমল উঠক বাজি জয় ধ্বনি পরম মঙ্গল। পুজো আহা আই মাতৃ চরণ কমল উঠক বাজি জয় ধ্বনি পরম মঙ্গল। হয় কয় ধনীবামা থিয়েটাৰ ঘৰ, মানুহ একে জাতি চিৰাজৰ ঘৰ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই এটি শিশু কবিতাত এদিন লিখিছিল এইদৰে: শান্তি সম্প্ৰীতিৰ আধাৰত বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই যুটীয়াভাৱে পৰিচালনা কৰি এদিন জীৱন্ত কৰি তুলিছিল চিৰাজক। নাম ভূমিকাত আছিল ফণী শৰ্মা নিজে। সেয়া আছিল সঁচাকৈয়ে এক সাহসী প্ৰযোজনা। চিৰাজত সংযোজিত হৈছিল যুগজয়ী সেই গীত অগ্নিযুগৰ খেলিমতিময়। অগ্নিযুগৰ খেলিমতিময় নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম, নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনি
পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম। কানিৰ চোৰাং ব্যৱসায় এই বিষয়টোক লৈ 40 দশকতেই চিন্তিত হৈছিল প্ৰবীণ ফুকন। এইজন শিল্পী সমাজসেৱকে 1949 চনত কানিৰ চোৰাং ব্যৱসায়ৰ আধাৰতেই প্ৰস্তুত কৰি উলিয়াইছিল অনন্য সুন্দৰ অসমীয়া বোলছবি পাৰঘাট। নগাজাতিক সেৱা কৰা বুলি এদিন এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল পৰিচালক সুৰেশ গোস্বামীৰ বিৰুদ্ধে। 1953 চনত গোস্বামীয়ে নিৰ্মাণ কৰি উলিয়াইছিল ৰুনুমী। এই ছবিক নগাজাতিক সেৱা কৰা বুলি আন্দোলনো সংগঠিত হৈছিল। ফলত অসম চৰকাৰে ছবিখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছিল। প্ৰথমবাৰৰ বাবে অভিনেত্ৰী কনকলতা শইকীয়াই অভিনয় কৰিছিল দ্বৈত ভূমিকাত। অসমীয়া বোলছবিৰ ইতিহাসত ইও এক অভিলেখেই আছিল। এনেদৰেই অসমীয়া বোলছবিৰ ইতিহাসত এটাৰ পিছত এটাকৈ নতুন পৃষ্ঠা সংযোজিত হৈ এক দুজন কলেবৰৰ ইতিহাস হ'ল। এই ইতিহাসত সংযোজিত হৈ আছে ফণী শৰ্মাৰ পিয়লি ফুকনকে আদি কৰি 4খনকৈ বোলছবি। ব্ৰিটিছ ৰাজতন্ত্ৰৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰে গয়াৰ কণ্ঠত উচ্চাৰিত হোৱা তাহানি অ' হো হো মহো হো গীতটি সংযোজিত হৈছিল পিয়লি ফুকনত। দেশৰ হকে মৰুব, দেশৰ হকে মৰুব, চিন্তিত নাই ভয় নাই, ওলালো মুক্তি পথ যাত্ৰী। দেশৰ হকে মৰুব, দেশৰ হকে মৰুব। ৰংঘৰ ৰংঘৰ কাজিৰঙা ৰংঘৰ আজি কিয় ৰংঘৰ নাই। ডাঙৰীয়া সৰুবৰে আৰু যত অনুচৰে কিয় আজি সুখতে নাই। নেকান্দিবি হ দেশ মাতৃ, ওলালো মুক্তি পথ যাত্ৰী। দেশৰ হকে মৰুব, দেশৰ হকে মৰুব। 1956 চনত আনোৱাৰ হুছেইনে সৰাপাত নিৰ্মাণ কৰাৰ পিছত ক্ৰমে নতুন পৃথিৱী, পাপ আৰু প্ৰায়চিত্ত, শ্ৰী শ্ৰী মা কামাখ্যা, মৃত্যুহীন জীৱন আৰু তেজীমলাকে আদি কৰি কেইবাখনো ছবি নিৰ্মাণ কৰিলে। নিচেই ছুটি নহয় এই তালিকা। 1963 চনত সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে নিৰ্মাণ কৰি উলিয়ালে মণিৰাম দেৱান। মণিৰাম দেৱানক সংগীতেৰে সজাইছিল ডক্টৰ ভূপেন হাজৰিকাই। এই বোলছবিৰ তেজ উতলা সেই গীত তপ্ত শিখাৰে অগ্নিশক্তি ৰক্ত বৰ্ণে জ্বলে। বোলছবিখনত ডক্টৰ হাজৰিকাই নিজেই কণ্ঠ দিয়া বুকু হম হম কৰে গীতটিয়ে দেশবাসীৰ বুকুত ধুমুহাৰীৰ সৃষ্টি কৰিছিল।
ডক্টৰ ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰে প্ৰথমবাৰৰ বাবে শিল্পীজনক দিছিল পৰিচালকৰ সন্মান। সংগীতমুখৰ এই বোলছবিৰ কালজয়ী গীত আছিল জোনা কৰে ৰাতি অসমীৰে মাটি। প্ৰতিধ্বনিৰ সেই গীত পাহৰিব পাৰি জানো? প্ৰতিধ্বনিৰ এই গীতে সৃষ্টি কৰিছিল এক নুবুজা পৰিৱেশৰ। ঐ ঐ আকাশ হ'ব, ঐ ঐ বতাহ বব। সুধা কণ্ঠৰ কথা আৰু সুৰে সৃষ্টি কৰিছিল এক মায়াজাল। শৈল বৰুৱাৰ চাকনৈয়া, প্ৰভাত মুখাৰ্জীৰ পুবেৰুল 1959 চনত প্ৰায় আগাপিছাকৈ নিৰ্মাণ হৈছিল। বাৰ্লিন মহোৎসৱত প্ৰদৰ্শিত হোৱা ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা পুবেৰুলৰ মূল আকৰ্ষণ আছিল জ্ঞানদা কাকতিৰ অভিনয়। ডক্টৰ বেজবৰুৱা বোলছবিৰে অসমীয়া পৰিচালক হিচাপে উজ্বলি উঠিছিল ব্ৰজেন বৰুৱা। ডক্টৰ বেজবৰুৱাতেই সংগীত পৰিচালক ৰমেন বৰুৱাই অসমীয়া দৰ্শকক দিছিল দীপেন বৰুৱাৰ বলিষ্ঠ কণ্ঠ। ফুল ফুল ফুলে মেলিলে আহি, দীপেন বৰুৱাৰ কণ্ঠৰ সেই গীত পাহৰিব পাৰি জানো? অসমীয়া বোলছবিৰ কথা ক'বলৈ গ'লে ক'বই লাগিব নিপ বৰুৱাৰ সৃষ্টিৰ কথা। 1956 চনত স্মৃতিৰ পৰশেৰে পৰিচালনাত হাত দিয়া নিপ বৰুৱাই 1988 চন পৰ্যন্ত উপহাৰ দি গ'ল 14খনকৈ সফল বোলছবি। আজলি নবৌ নিপ বৰুৱাৰ এক অনন্য সৃষ্টি। নাম ভূমিকাত অভিনয় কৰা ইলা কাকতিৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে অসমীয়া দৰ্শকক আজিও। ছবিখনৰ চকু মেলি নাচাবা গীতটোৱে অসমীয়া বোলছবিৰ গীতক দিছিল এক সুকীয়া ছন্দ। সেই গীত কোনে পাহৰিব পাৰে?
এয়া বৰুৱা ভাতৃৰে অসমীয়া বোলছবিলৈ দান। আব্দুল মজিদৰ প্ৰথম সৃষ্টি মৰম তৃষ্ণা 1968 চনৰ পৰা 2016 চন পৰ্যন্ত মজিদে পৰিচালনা কৰি গ'ল মুঠ 7খনকৈ ছবি। তেখেতৰ উৎকৃষ্ট পৰিচালনা বুলিলে সকলোৱে আঙুলিয়াই চামেলি মেম চাহাবৰ। এইখন ছবিৰ সংগীতৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা। অসম দেশৰ বাগিচাৰে ছোৱালী গীতটোৰে শ্ৰোতা দৰ্শকৰ মন মগজু পুনৰবাৰ জয় কৰিছিল সুধাকণ্ঠই। অসমীয়া চিনেমাৰ এই ইতিহাসত নাম লিখোৱা বহুজনেই আজি অতি। সেই প্ৰয়াত শিল্পী পৰিচালকসকলৰ প্ৰতি আমি জনাইছোঁ শ্ৰদ্ধাৰ অৰ্ঘ্য। আন এজন সফল পৰিচালক হ'ল দিগন বৰুৱা। 1971 চনত
সংগীতমুখৰ কথাছবি হিচাপে বৰুৱাই নিৰ্মাণ কৰি উলিয়াইছিল যোগ বিয়োগ। যোগ বিয়োগৰ গীতেও ৰাজ্যৰ চৌদিশ তেতিয়া উখল মাখল হৈছিল। দীপেন বৰুৱা আৰু পাহাৰী শইকীয়াৰ কণ্ঠৰ ৰমেন বৰুৱা সুৰাৰোপিত ইমান ধুনীয়াকৈ কোনে সৰজিলে এই গীতটিয়ে যোগ বিয়োগক তুলি ধৰিছিল। এইখন কথাছবিৰ আন এটি জনপ্ৰিয় গীত আছিল ৰিঙা ৰিঙা ও ৰিঙা ৰিঙা উদং পথাৰ একা বেকা আলি। ৰিঙা ৰিঙা ও ৰিঙা ৰিঙা উদম পথাৰ একা বেকা আলি আলি জালি ও উলুটনি কাষত যায় আলি জালি ৰিঙা 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 উদম পথাৰ একা বেকা আলি ময়না পাল মাজুলি ময়না পাল মাজুলি গিরাব খুঁজিল ময়না পাল মাজুলি ময়না পাল মাজুলি আলো কুয়ায় মুনীন বৰুৱাৰ ছবিসমূহৰ কেওখনৰে সংগীত সঁচাকৈ আছিল সুমধুৰ। 2004 চনত বৰুৱাই পৰিচালনা কৰা দীনবন্ধু সংগীতৰে সজাইছিল তৰালী শৰ্মাই। এই ছবিৰ পৈ এজাক সপোন যেন বৰষুণ কাৰ ওঠত বিৰিঙা নাছিল এই গীত। পুলক গগৈৰ খোজ অথবা সেন্দুৰক যেনেদৰে আলোচনালৈ আনিবই লাগিব, একেদৰেই ৰেলৰ আলিৰ দুবৰিবনৰ কথা ক'বই লাগিব। এইখন ছবিয়ে লাভ কৰিছিল ৰজত কমল। ছবিখনৰ এই গীতটি শুনকচোন, ইমান নিজম ইমান নিবিড়।
ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সন্ধ্যাৰ আগেৰে প্ৰথমবাৰৰ বাবে পৰিচালনাত হাত দিছিল 1977 চনত। তেতিয়াৰে পৰা নিজৰ কাহিনীৰে মুঠ 7খন ছবি নিৰ্মাণ কৰিলে এইজন বিশিষ্ট সাহিত্যিক পৰিচালকে। আৱৰ্তনক বাদ দি কেইখন চিনেমাৰ কাহিনী আছিল ডক্টৰ শইকীয়াৰ নিজৰ। শইকীয়াৰ ছবি মানেই ৰজত কমল। জাহ্নু বৰুৱাৰ ছবি মানেও ৰজত কমল। 1982 চনত অপৰূপাৰে পৰিচালনাত হাত দিয়া জাহ্নু বৰুৱাই অসমীয়া দৰ্শকক উপহাৰ দিলে 14খনকৈ বোলছবি। ইয়াৰে কেইবাখনেও লাভ কৰিলে ৰজত কমল। 1987 চনত হালধীয়া চৰায়ে বাওধান খায় ছবিখনে ৰাষ্ট্ৰপতি বঁটাৰে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল। অপৰূপাৰ এটি গীতত কণ্ঠ নিগৰাইছিল লতা মংগেশকাৰে। সেই গীতেও আমাৰ শ্ৰোতা দৰ্শকৰ অন্তৰ হাত পেলায়। শুনকচোন। যুৱ পৰিচালকসকলৰ ভিতৰত ৰাজেশ ভূঞা, জুবিন গাৰ্গ, যতীন বৰাইও সমালোচকসকলৰ দৃষ্টি কাঢ়িছে। সফল হৈছে এই 3 যুৱ পৰিচালক। তাৰ পিছতো একে পথেৰে আগবাঢ়ি আহিছে আন বহুজন। জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ সংগীত সজাইছিল জুবিনে নিজেই গাইছিল ধূলিকণা অঘৰী কবিতা। চাই চাই তোমালৈ মোৰ, সেয়া আছিল ৰাজেশ ভূঞাৰ দূৰদৰ্শন এটি যন্ত্ৰৰ এটি গীত। সুন্দৰ পৰিৱেশত উৎপল দাস আৰু মুন্মি ফুকনৰ ওঠত দিয়া এই গীতে যুৱ সমাজত সৃষ্টি কৰিছিল আলোড়ন আৰু চাঞ্চল্য। তোমালে মোৰ হিয়া জোৰ নপৰাই গ'ল।
পৰিচালনাত এই ছবিৰ এটি দৃশ্যত আছিল এটি শিশু শিল্পীৰ ওঠত দিয়া জনপ্ৰিয় সেই গীত এটা কথা কোৱা না। বাহুলি মাতানা মাতি নিজ খোধানা তুমি মোৰে মোজনী হয় নহয় বুকুৰে আমঠু তুমি এই সকলো নিজকে দেখো তোমাৰে মাজত ঊনৈছশ ৩৫ চনতেই জ্যোতিয়ে লিখিবলৈ আৰম্ভ কৰা অসমীয়া বোলছবিৰ ইতিহাসৰ এয়া মাথো কেইটামান পৃষ্ঠাহে। সময়ে সময়ে বিভিন্নজনে এই ইতিহাসত নতুন নতুন পৃষ্ঠা সংযোজন কৰি বিশাল অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰি আহিছে। সংমিশ্ৰণ ঘটিছে গাঁও আৰু নগৰৰ দৃশ্যপটত। এনে দৃশ্যপটত আমি যেন দেখিছোঁ, আমি যেন শুনিছোঁ এইখনি গাঁও বুকুৰ আপোন। এইখন গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন।